নমস্কাৰ ৰাইজ, আশা কৰো সকলোৱে নিশ্চয় ভাল। আৰু ৰাইজ, আজিৰ ভিডিঅ'টো দেখাম মই আপোনালোকক যে আমাৰ গাঁৱলীয়া চিষ্টেমত কেনেকৈ কল জাক দিয়া হয়। তো আহক তেতিয়াহ'লে আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। যদি আপোনালোকে কল জাক দিবলৈ খোজে তো এনেকৈ ডাঙৰকৈ এটা গাৰা খুন্দিব লাগিব আৰু এইফালে মানে চৌকা চিষ্টেমৰ এইবিলাক কৰিব লাগিব। চাই লওক, এইফালে এটা ফুটা ৰাখিব লাগিব এনেকৈ, কাৰণ মানে এইফালে মানে জুই দিব লাগিব ন, তো ধোঁৱাখিনি সোমাই যাব লাগিব ভিতৰত। তো সেইকাৰণে মানে এনেকৈ ৰাখিব লাগিব। আৰু চাই লওক, এনেকৈ এইবিলাক খেৰ চেৰ দি তলত এনেকৈ ধুনীয়াকৈ ৰাখি দিব লাগিব। এইফালে চাব পাৰে আমাৰ মায়ে বৰ্তমান কামখিনি কৰি আছে। তো দেখাইছোঁ আপোনালোকক কেনেকৈ মানে জাক দিয়া হয়। তো বহুত লোকে মানে যিসকলে টাউনত থাকে তো তেওঁলোকে মানে নাজানিব পাৰে। তো সেইকাৰণে মানে মই এইবিলাক লোকেল বস্তুবিলাক দেখাই বহুত ভাল পাওঁ। তো মানে যোনে যোনে নাজানে তো তেওঁলোকৰ মানে অলপমান ভাল হয় আৰু কথাটো। তো চাই লওক কেনেকৈ মানে জাক দিয়া হয়। তো এইবিলাক মালভোগ কল আনিছে আমাৰ মায়ে। তো যিহেতু আমাৰ মায়ে বেপাৰত যায় শনিবাৰে। তো আপোনালোকে নিশ্চয় জানে, মই ভিডিঅ'ত কৈছোঁ বাৰু। তো সেইকাৰণে মানে এইবিলাক জাক দিব আজি। চাই লওক এইবিলাক। তো প্ৰথমতে আমি কল চলবিলাক আনিছোঁ আৰু আজি নতুনকৈ আনিছোঁ এইবিলাক নতুন কল। তো এতিয়া ধুনীয়াকৈ এতিয়া জাক দিয়া হ'ব দেই গাইছ। চাই লওক এইটো প্ৰচেছ মানে 4 দিন মানলৈকে কৰিব লাগে। মই বাৰু দেখাইছোঁ কেনেকৈ কি কৰিব লাগে। এনেকৈ মানে 4 দিন দিব লাগে, 4 দিন। তেতিয়াহে মানে কলটো সঠিকভাৱে মানে পকে আৰু তেতিয়া খাবলৈ ভাল হয়। তো চাই লওক, এতিয়া বৰ্তমান আমাৰ মায়ে কাম কৰি আছে এইফালে। আৰু তেওঁ কলখিনি মানে এতিয়া গাৰাত ভৰাই আছে। তো তাৰ মানে আৰু তেখেতৰ এতিয়ালৈকে হোৱা নাই মানে কলখিনি হেৰি কৰা গাৰাত সেই কৰা। তো তাৰ পিছত মানে মই দেখাই আছোঁ, এতিয়া আপোনালোকক দেখাম যে আমাৰ লোকেল খেতি চাওক গাইছ, লোকেল পানীলাও, আমাৰ লোকেল পিয়ৰ পানীলাও। এতিয়া কোনো মেডিচিন নাই দেই ৰাইজ। তো আপোনালোকে মানে একদম লোকেল পিয়ৰ, একদম মাল পিয়ৰ মাল। চাই লওক ৰাইজ, এতিয়া কোনো ধৰণৰ মেডিচিন নাই, একো নাই। মা কচম গাইছ, চাই লওক কি মজা পিয়ৰ মাল, পিয়ৰ। আৰু ৰাইজ, এনেকুৱা যদি আপোনালোকৰ খাবলৈ মন, এনেকুৱা লোকেল যদি পানীলাও আপোনালোকৰ খাবলৈ ইচ্ছা, তো আপোনালোকে মোক কণ্টেক্ট কৰক, মই অনলাইন ডেলিভাৰী কৰি দিম। আপোনালোকে য'ৰ পৰাই অৰ্ডাৰ কৰিব পাৰে। চাই লওক ইয়া, কিন্তু ৰাইজ ডিষ্টেঞ্চন লৈ দামটো হ'ব বাৰু, সেইটো বেলেগ কথা। তো চাই লওক, আপোনালোকে যদি এনেকুৱা লোকেল পিয়ৰ মাল খাবলৈ বিচাৰে আপোনালোকে মোক কণ্টেক্ট কৰিব লাগিব ৰাইজ। তো চাই লওক, এইবিলাক মানে চুপাৰী আমি এইবাৰ মানে উহাইছোঁ অলপমানকৈ। তো এইখিনি মানে ৰখি গৈছিলে আমাৰ সেই তামোলপাৰা ভিডিঅ'টো যে দেখাইছিলোঁ মই। তো তাতে মানে অলপমান মানে ৰখি গৈছিলে এইখিনি। তো এইখিনি মানে আমি ধুনীয়াকৈ উহাইছোঁ। তো এইখিনি মানে চুপাৰী চিষ্টেমত বিকিম আমি ৰাইজ। তো এনেকৈ মানে উহোৱা হয়, উহাই এতিয়া চূণ দিয়া হয়। তো তাৰপিছত মানে এইবিলাক যায় ফেক্টৰীত যায়, এইবিলাক গুটকাবিলাক হয়। মই যে কৈছিলোঁ চিগনেচাৰে বহুত কিবা আৰু গুটকা চিষ্টেমৰ বস্তুবিলাক এনেকৈ মানে ইয়াৰ দ্বাৰা বনোৱা হয়। তো এইবিলাক মানে ভালকৈ শুকাব লাগিব এতিয়া। তো শুকাই মিলি বেপাৰী যেতিয়া লৈ যায় ফেক্টৰীত দিব। ফেক্টৰীত দি তেতিয়া মানে এইবিলাক সেই কৰিব আৰু গুটকা বনাব। চাই লওক। আৰু ৰাইজ, তো আমাৰ ফাইনেলি হৈ গ'ল এইফালে কলখিনি এতিয়া গাৰাত দিয়া। তো এতিয়া ধুনীয়াকৈ এইবিলাক ঢাকি দিব লাগিব। তো চাই লওক, ঢাকি দিয়াৰ মানে ঢাকনি চিষ্টেমৰ এনেকৈ এইবিলাক কলৰ মাদা যে সেইবিলাক এনেকৈ দিব লাগিব ইয়াতে। তো চাই লওক, সেইফালে আনি আছে মায়ে আমাৰ। তো মই মানে দেখাই আছোঁ আপোনালোকক। তো চাই লওক, এনেকৈ মানে দিব লাগিব আপোনালোকে প্ৰথমতে। তো চাই লওক, এইবিলাক এনেকুৱা প্ৰচেছ, এইখিনি কষ্ট হয় ৰাইজ। তো আপোনালোকে বাৰু বুজি নাপাব ৰাইজ। এইখিনি দিয়াৰ পিছত এতিয়া দিব লাগিব টিংপাত কেইটা। চাই লওক, এইফালে আমাৰ মায়ে দি আছে বৰ্তমান। আৰু চাই লওক, এনেকৈ টিং চিং দিয়াৰ পিছত এনেকৈ মাটি দিব লাগে ইয়াতে ওপৰত, যাতে একো হেৰি নহয়, মানে গৰু চৰুবিলাকে যাতে একো কৰিব নোৱাৰে। সেইকাৰণে মানে এইবিলাকত মাটি দিয়া হয়। যিহেতু গাঁৱত যিহেতু গৰু চৰুবিলাক ঘূৰি থাকে, তো সেইকাৰণে মানে এনেকৈ দিব লাগে। চাই লওক সেইফালে বাৰু কল মা জাক দি আছে আৰু লগতে এইফালে বনাই দিছে আমাৰ ভাত। তো চাব পাৰে আমাৰ ভাত বৰ্তমান হৈ গ'ল। তো এতিয়া মানে জুইয়াংঠা লৈ যাব লাগিব, কাৰণ সেইখিনি মানে এতিয়া জুই দিব লাগিব তাতে। সেইখিনি জ্বলাবৰ কাৰণে তাতে মানে ধোঁৱা সোমাই দিবৰ কাৰণে। তো এতিয়া লাগিব আমাক খেৰ, কাৰণ জুই দিব লাগিব তাতে। চাই লওক, এতিয়া খেৰ নি আছোঁ মই। তো ৰাইজ, এতিয়া চাব পাৰে এইবিলাক মানে এতিয়া ধোঁৱা দিব লাগিব ভিতৰত মানে ধোঁৱাখিনি সোমাই যাব লাগিব। তো সেইকাৰণে মানে এনেকৈ জুই লৈ মানে ভিতৰত ধোঁৱাখিনি সোমাই দিব লাগিব বেছি। তো আমি ইয়াত ঢাকনি ইউজ কৰিছোঁ, আপোনালোকে যিহো ইউজ কৰিব পাৰে যদি আপোনালোকে কৰিব বিচাৰে এনেকুৱা। চাই লওক, এনেকৈ মানে ধোঁৱাখিনি যাতে ভিতৰত যায়, তো সেইকাৰণে মানে বেছি ভিতৰত খেদাব লাগিব আৰু ধোঁৱাখিনি। আৰু ৰাইজ, জ্বলি গ'ল জুই। তো এতিয়া ধোঁৱাখিনি ভিতৰত সোমাব লাগিব। তো এতিয়া বিচিব লাগিব। চাই লওক, এনেকুৱা প্ৰচেছ। চাই লওক, এতিয়া ধোঁৱাখিনি ভিতৰত যাই আছে। এনেকুৱা কৰা হয়। তো চাই লওক, এনেকুৱা প্ৰচেছ। তো ধোঁৱাখিনি মানে ভিতৰত যাই আছে। তো ভিতৰত যায় মানে এনেকুৱা প্ৰচেছ আপোনালোকে 5 দিনমান কৰিব লাগিব। 5 দিনৰ পিছত ধুনীয়া মানে ফলটো দেখা পাব, মানে
পকিব আৰু তেতিয়া তো 5 দিন মান এনেকুৱা কৰিব লাগিব চাই লওক এনেকৈ মানে কল জাগ দিয়া হয় দে ৰাইজ আজিৰ কাৰণে হৈ গ'ল এইখিনিয়ে তো চাই লওক যিমানখিনি গ'ল মানে গ'ল আৰু তো যিমানখিনি ধোৱা গ'ল তো ভিতৰত যিমানখিনি গেল আৰু আজিলৈকে এইখিনিয়ে হ'ব তো আৰু মানে নেক্সট ডে কালি তো অহাকালি আৰু কৰিব লাগিব এই প্ৰচেছটো তো আজি মানে এইখিনিয়ে হ'ল আৰু তো চাই লওক ভিতৰত গিছে ধোৱাখিনি যিমানখিনি গিছে তো আৰু অহাকালি কৰিব লাগিব আৰু তাৰ পৰহি কৰিব লাগিব তাৰপিছত মুঠতে 5 দিন মান কৰিব লাগিব আৰু এই প্ৰচেছটো তেতিয়াহে যায় ধুনীয়াকৈ কলবিলাক পকিব সময়ত বাৰু ৰাইজ সেইফালে মানে কল চল জাক দিয়া হৈ গ'ল তো এতিয়া দেখাও হওক আমাৰ লোকেল গাহৰিকেইটা আমি মানে গাহৰি পুহিছোঁ চাব পাৰে দুটা আছে আমাৰ তো চাই লওক এইফালে আমাৰ আইতা আছে আইতাই মানে এইফালে আমাৰ এতিয়া গাহৰি পাক খুৱাই লৈছে তো সেইকাৰণে মানে আমাৰ তেখেতে এৰাই দি আছে তো চাই লওক এইফালে গাহৰি আঠাৰ ইয়াৰ লোকেল আঠাৰ দিয়ক গাইছ এইবিলাক লোকেল হয় তো লোকেল যিটো ৱাইনৰ যিটো মানে সেই হেৰি হয় তো আপোনালোকক বাৰু পিছত দেখাম মই এইবিলাক তো এনেকৈ মানে গুড়াৰ লগত মিক্স কৰি এইটো আঠাৰ বনোৱা হয় তো চাব পাৰে আমাৰ আইতাই এতিয়া লাগি আছে ধুনীয়াকৈ চাই পেলাই চাই একবাৰ হাঁহি দে একবাৰ চাই লওক আমাৰ আইতাক মানে এইটো চেনেলত উঠোৱা নাছিলোঁ তো মই আগৰ চেনেলত বাৰু উঠাইছোৱে তো এইটো চেনেলত মানে দেখাও নাছিলোঁ তেখেতক তো আজি মানে চান্স পাওঁতে দেখাই দিলোঁ আৰু যিহেতু ঘৰতে ব্লগ বনাইছোঁ আজি তো সেইকাৰণে মানে দেখাই দিলোঁ আৰু চাব পাৰে ৰাইজ আমাৰ জালুকৰ খেতি নহয় এনে নৰ্মেল আৰু তো চাব পাৰে এডাল দুডাল তিনিডাল চাৰিডাল 10ডাল মান আছে দে গাইছ তো এতিয়া বাৰু জালুকৰ ছিজন নাই জালুকৰ ছিজন গ'ল তো চাই লওক এনেকৈ জালুকৰ গছ এইবিলাক তো বহুতে চিনি নাপাব পাৰে মই সেইকাৰণে দেখাই দিছোঁ সেইবিলাক নতুনকৈ উঠিছে এইবিলাক বাৰু হৈছে এইবিলাক তো জালুক বাৰু এতিয়া পাৰিলোঁ আমি পাৰি বিকিলোঁ তো চাই লওক সেয়া নতুনকৈ উঠিছে এইবিলাক বহুত হৈ দে গাইছ আপোনালোকে ৰুলে আপোনালোকে ৰুই চাব পাৰে এইবিলাক চাই লওক এইফালে ৰাইজ মই মানে গাহৰিকেইটাক নাম দিছোঁ ইয়াৰ নাম হ'ল পিংকি আৰু ইয়াৰ নাম হ'ল আমাৰ মিংকি তো চাই লওক এয়া আমাৰ মিংকি আৰু এয়া হ'ল আমাৰ পিংকি আৰু ৰাইজ মই মানে পিংকি ইয়াক এইকাৰণে নাম দিছোঁ তো চাই লওক ইয়াৰ মানে গাত মানে বগা আছে দেই বগা লুম এইখিনি মানে বগা হয় বগা ক'লা সেইকাৰণে মানে পিংকি দিছোঁ ইয়াক আৰু ইয়াক দিছোঁ ক'লা কাৰণে মিংকি তো চাই লওক ইয়াৰ মানে মুখখন অলপমান মিংকি টাইপৰ মিংকি নহয় দে ৰাইজ তো অলপমান মানে সেই চিষ্টেমৰ আৰু সেইকাৰণে ইয়াক দিছোঁ সেনেকুৱা নামটো আৰু ৰাইজ আজি হ'ল হোলী তো কি ক'বা ভাইটিহঁত হেপ্পী হোলী তে হেপ্পী হোলী কেনে হেপ্পী হোলী তো চাই লওক সেয়া আজি হ'ল ৰাইজ হোলী তো আমাৰ মানে গাঁৱত আজি হোলী খেলিব তো এইটো বাৰু এই ব্লগটো বাৰু হোলীৰ পিছত আহিব তো হোলীৰ ব্লগ আহিব আগতে তাৰপিছত এই ভিডিঅ'টো আহিব তো চাই লওক আমাৰ হোলী খেলা ৰাতিপুৱাই ৰং লগাই ল'লে তো কাই দিলে কোনে দিলে এইবিলাক কাই দিছে এইবিলাক কাই দিছে এইবিলাক আৰু ৰাইজ ব্লগটো বেছি দীঘল নকৰোঁ যিহেতু আজি হ'ল হোলী তো আৰু এই ব্লগটো হোলীৰ পিছত আহিব ৰাইজ তো আজি বাৰু হোলীৰ ব্লগ ধুনীয়াকৈ বনাম এটা ধুনীয়াকৈ দীঘলকৈ তো আমাৰ গাঁৱত মানে কেনেকৈ হোলী খেলা হয় তো তাৰ এটা ব্লগ বনাম ধুনীয়াকৈ আপোনালোকে সকলোৱে চাব আৰু সকলোৱে শ্বেয়াৰ কৰিব তো এতিয়া ধুনীয়াকৈ মই হোলীৰ কাৰণে ৰেডি হৈ গৈ ভাত চাত খাওঁগৈ এতিয়া তো আজিলৈকে এইখিনিতে ৰৈছোঁ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে অতি সোনকালে তেতিয়ালৈকে জয় জুবিন দা জয় আই অসম দিয়ক বাই